আমাৰ যিটো আন্দোলন এই আন্দোলনটো মূলত হৈছে আমাক এই যিখন চৰকাৰ বৰ্তমান অসমৰ এই চৰকাৰখনে আমাক সদায় প্ৰতাৰিত কৰি আহিছে আৰু আজি বেছি দিন আজি কেইবাদিন আগত আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আহি অসমত যি এটা সৰু চুলিৰ দৰে তুলুঙা মন্তব্য দিছে সেই মন্তব্যৰ কথা আমি গৰিহণা দিছো। তাতকৈ লাজৰ বিষয় আৰু দুখৰ বিষয় ক'বলৈ লাজ লাগে যে সদনত মানে ৰমেশ পেগু ডাঙৰীয়াৰ যি মন্তব্য এই মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আমি ক'ব বিচাৰিছো যে আমাৰ সদনত আমাৰ জাতিৰে 10জনকৈ আমাৰ বিধায়ক থকাৰ পিছতো আজিলৈ তেওঁলোকৰ কোনো ধৰণৰ আমি সদনত মানে যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্যৰ হৈ তেওঁলোকে মাত মতা এতিয়ালৈ দেখা নাই আৰু মই আশা কৰো এই নিউজৰ যোগে আমি আশা কৰো ভৱিষ্যতত যাতে তেওঁলোকে বা তেখেতসকলে যাতে আমাৰ প্ৰাপ্যখানিৰ হৈ মাত মাতে কাৰণ তেখেতসকলেও আমাৰ এই সংগ্ৰামৰ অংশীদাৰী হৈ আজি কিন্তু বিধায়ক হৈছে। তেখেতসকলে আমাৰ দৰে সংগ্ৰাম কৰি ৰাজপথত সংগ্ৰাম কৰি আজি বিধায়ক হৈছে। আমি তেখেতসকলেও আহ্বান জনাইছো যে তেখেতসকলে আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য হৈ মাত মাতক, নিজৰ জাতিটোৰ হৈ মাত মাতক। এইটো কথা নহয় যে নিজৰ জাতিটোৰ হৈ মাত মাতে যে আন জাতিৰ ক্ষতি হ'ব, এইটোও নহয়। আমি কৈছো যে আমাৰ প্ৰাপ্য সেই প্ৰাপ্যটো আমাক দিব লাগিব, অন্যথা কিন্তু আপোনালোকে মানে এই চৰকাৰখনে ভাবি থকা মানে তেখেতসকলে ভাবাত ভুল হৈছে যে কোচ ৰাজবংশীসকল এটা শান্ত হয় আৰু যে কোচ ৰাজবংশী শান্ত জাতি এটাক যদি উগ্ৰ কৰিব বিচাৰে তেতিয়াহ'লে অসমৰ কিন্তু পৰিৱেশ ভয়ানক হ'ব। ধন্যবাদ। যদি আমাৰ এই যি বৰ্তমান যি আমাৰ নতুনকৈ গঠিত হৈছে আমাৰ যি এই অসম চৰকাৰখন, এই চৰকাৰখনে যদি আমাৰ যি বহুদিনীয়া দীৰ্ঘদিনীয়া এই যি আমাৰ জনজাতিকৰণৰ যি দাবী, এই দাবী যদি অতি শীঘ্ৰে আমাৰ যদি পূৰণ নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি সাজু হ'ম। আৰু ইতিমধ্যে আপোনালোকে পৰিলক্ষিত হৈছে যে আমাৰ যি কোচ ৰাজবংশীসকল যি আমাৰ যি ধৈৰ্য, এই ধৈৰ্যৰ মান কিন্তু আমাৰ ছিঙি গৈছে। সেইটো গতিকে যে আমাৰ আগন্তুক দিনত ইয়াতকৈ আমি ভয়াৱহ আমি আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু হৈ থাকিম আৰু ইয়াৰ